So friends, আমাৰ ঘৰৰ লগতে ৱাটাৰ সাপ্লাই কাম চলি আছে আৰু বহুত ভাল লাগিছে সেইকাৰণে ভাবিছো আপোনালোকৰ লগত সমান শেয়াৰ কৰি দিও আমাৰ গাঁৱৰ ভিডিঅ'টো সমান শেয়াৰ কৰি দিও সেইটো কাৰণে ভিডিঅ' ফুটেজ লৈছো আৰু সক এটো সক বেটাৰী ৰিক্সা এখন যায় আছে আপোনালোকে আইডিয়া হওক মই কিমান ওপৰত আছো বহুত ভাল লাগিছে বহুত ভাল লগা দৃশ্য হয় সেইকাৰণে আপোনালোকৰ ভিডিঅ' ফুটেজ লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি তুলো আৰু গাঁৱৰ পৰিৱেশ যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয় ভিডিঅ'টো অকমান শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কোনটো লোকেশ্যনৰ পৰা হয় সমান কমেণ্ট কৰি জনাব বহুত ভাল লগা দৃশ্য ভাল লগা পৰিৱেশ আৰু আমাৰ ভাল লগা গাঁও কাৰণ লগতে চাওক সৰু নদী এখন আছে পল্লা নদী নতুনকৈ ৱাটাৰ সাপ্লাই দিয়া হ'ব সেইটো কাৰণে কাম চলি আছে চাওক কাম মানে কমপ্লিট হোৱা নাই অলৰেডি কাম চলি আছে কাম কমপ্লিট হতে অকমান টাইম লাগিব এটো হল আপোনাৰ ডাঙৰ টেংকি চাওক কিমান ডাঙৰ আকাৰৰ টেংকি হয় ইয়াত মানে পানী আপোনাৰ ষ্টক হ'ব তাৰ পিছতহে মানে গোটেই গাঁওখিনি মানে আপোনাৰ সাপ্লাই দিয়া হ'ব চাওক গোটেই গাঁৱৰ দৃশ্যখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চাওক মই এনেকৈ খোজকাঢ়ি আছোঁ এতিয়া তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল লাগে অকণমান লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'ডোখৰ চাই আমাৰ গাঁৱৰ পৰিৱেশটো চাই কেনেকুৱা লাগিছে নিশ্চয় একবাৰ কমেণ্ট কৰি মোক জনাব তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই চি এগেইন